আজি ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ভাৰতৰত্ন ডক্টৰ ভীমৰাও আম্বেদকাৰৰ ৬৮তম মহাপ্ৰয়াণ দিৱস। সদৌ যোৰহাট অনুসূচিত জাতি ছাত্ৰ সংস্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনৰ উদ্যোগত সংবিধান প্ৰণেতা ভাৰতৰত্ন ডক্টৰ ভীমৰাও আম্বেদকাৰৰ ৬৮তম মহাপ্ৰয়াণ দিৱস যথাযোগ্য সংকল্পৰে উদযাপন কৰা হয়। এই উপলক্ষে যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ চৌহদত অৱস্থিত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণৰ লগতে বন্তি প্ৰজ্বলন কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ জন্মজীৱন আৰু তেওঁৰ অৱদানৰ ওপৰত বক্তাসকলে পৰ্যালোচনা কৰে। বক্তাসকলে আম্বেদকাৰৰ সামাজিক ন্যায়, শিক্ষা আৰু সাম্যবাদৰ ওপৰত দিয়া দিশ নিৰ্দেশৰ কথা উল্লেখ কৰি তেওঁক ভাৰতৰ পুনৰ নিৰ্মাণৰ অন্যতম স্তম্ভ বুলি অভিহিত কৰে। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, যুৱকসকল আৰু মহিলা সংস্থাৰ সদস্যসকলে অংশগ্ৰহণ কৰে। ডক্টৰ আম্বেদকাৰৰ মূৰ্তিৰ সন্মুখত সমূহ উপস্থিতি ১ মিনিটৰ নীৰৱ প্ৰাৰ্থনা কৰে। লগতে বক্তাসকলে আম্বেদকাৰৰ দৰ্শন আৰু মানৱাধিকাৰৰ সম্পৰ্কীয় দিশৰ ওপৰত আলোচনা কৰি নতুন প্ৰজন্মক তেওঁৰ আদৰ্শ অনুসৰণ কৰাৰ আহ্বান জনায়। অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনী উদ্যোগত ভাৰতীয় সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ ৬৮ সংখ্যক মহাপ্ৰয়াণ দিৱসতে আমি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা আম্বেদকাৰ উদ্যানত উদযাপন কৰিছোঁ। আজি অনুষ্ঠানটোত আমি বন্তি প্ৰজ্বলন কৰিবলৈ নিমন্ত্ৰণ জনাইছিলোঁ অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক জীৱন চন্দ্ৰ হাজৰিকা ডাঙৰীয়া দেৱক। তেখেতে এই মহান ব্যক্তিজনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিছিলে আৰু তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ যোৰহাট জিলাৰ শ্ৰেষ্ঠ কৰ্মচাৰী বঁটাপ্ৰাপক উপায়ুক্ত কাৰ্যালয়ৰ শ্ৰীযুত সৌপাই দাস ডাঙৰীয়া। তেখেতে মাল্যাৰ্পণ কৰি আমাক অনুষ্ঠানটি সাফল্যমণ্ডিত সহায় কৰিছিলে। আজি আমি এই উদ্যানখনত আহি আজি তেখেতৰ ৬৮ সংখ্যক মহাপ্ৰয়াণ দিৱসটোত আমি এই অনুষ্ঠানটো আয়োজন কৰি আমি বৰ দুখ প্ৰকাশ কৰিছোঁ, যিহেতু এই আম্বেদকাৰ উদ্যানখনৰ চাৰিওকাষে অবৈধভাৱে বহুতো দোকান ভৰি পৰিছে, যাৰ কাৰণে আম্বেদকাৰ উদ্যানখনিক সৌন্দৰ্যতা হানি হৈছে। আমি আজি এই মহাপ্ৰয়াণ দিৱসটিত যোৰহাট জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে এই আম্বেদকাৰ উদ্যানখনত যিখিনি অবৈধভাৱে দোকান বজাৰ গঢ়ি তুলিছে সেইখিনি অতি শীঘ্ৰে আঁতৰাই এই আম্বেদকাৰ উদ্যানখনিক সৌন্দৰ্যতাটো পুনৰ ঘূৰাই আনিব বুলি আমি অনুৰোধ জনাইছোঁ। লগতে আমি আৰু এটা দুখ প্ৰকাশ কৰিছোঁ যে আমি সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আগতে অনুৰোধ জনাইছিলোঁ যে অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত আম্বেদকাৰ জন্ম দিৱসেই হওক, মৃত্যু দিৱসেই হওক, তেখেতৰ এই অনুষ্ঠান দুটা জিলা উপায়ুক্ত প্ৰত্যেকখন জিলাৰ উপায়ুক্ত মহোদয়ে উদযাপন কৰিব লাগে বুলি আমি অনুৰোধ জনাইছিলোঁ। কিন্তু আজি তাৰিখতো আজি যোৰহাটতে এই অনুষ্ঠানটি আম্বেদকাৰ উদ্যানখনিত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় চৌহদ থকাৰ পিছতো প্ৰশাসনিকভাৱে এগছি বন্তি প্ৰজ্বলন নকৰাত আমি দুখ প্ৰকাশ কৰিছোঁ। ধন্যবাদ। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।